নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত ছাগলী কেইটামান চেলৰ কাৰণে, কিন্তু এটা দুটা ছাগলী চেল হৈ আছে। হ'লেও আপোনালোকক মই ছাগলীকেইটা দেখাইছোঁ আৰু কি পৰিস্থিতি, কি গোটেইখিনি কথা ক'ম। চুৰু এই দুটা ছাগলী উলিয়াই আনচোন। তো মোৰ ইয়াত চিৰহী ছাগলীত আছে, আপোনালোকে দেখিছে। ডাঙৰ ছাগলী হয়, সৰু ছাগলী নহয়। আৰু কি কণ্ডিশ্যন, কি কেনেকুৱা, মই গোটেইখিনি কথা ক'ম। তো এই ছাগলীজনী আপোনাৰ মোৰ বিক্ৰী হৈ আছে। গোলাঘাটত যাব এই ছাগলীজনী, গোলাঘাটত যাব। গোলাঘাটত দাদা এজনে অলৰেডি আগতে তেখেত মোৰ পুৰণা কাষ্টমাৰ হয়, তেখেতৰ এজনী বিক্ৰী কৰি থৈছোঁ। তাৰপিছত এই ছাগলীটো আচলতে বিক্ৰী হৈ আছিলে হেৰিত, কি কয় আপোনাৰ এইখিনিত জাগিৰোডত বিক্ৰী হৈ আছিলে। কিন্তু এজন ভাইটি আহিলে, আহি ছাগলী এটা লৈ গ'ল। ইয়াত জেগাত বেলেগ ছাগলী ল'লে। এইটো ডাঙৰ ছাগলী আছিল, ব্ৰিডিং কৰিব পৰা ছাগলী আছিলে। ই অলৰেডি আহি এজনী মোৰ ঘৰত কৰ্চ ছাগলী এজনী আছিলে, সেইজনী ব্ৰিডিং কৰিছিল। আনিয়ে এই দুটাক মই প্ৰথম ভেকচিন কৰিলোঁ, তাৰপিছত সিহঁতক কৰিলোঁ। তো টোটেল ইয়াত গোটেইকেইটা ছাগলীৰ ভেকচিন আছে। এটাও ছাগলী এনেকুৱা নাই কি ভেকচিনেশ্যন নাথাকা ছাগলী। PPR ভেকচিন কৰা আছে। PPR ভেকচিন কৰাৰ ভিতৰতো ইয়াৰ আপোনাৰ বেমাৰ লাগিছিলেই। আহি পোৱাৰ পিছতে মই পিছদিনা ভেকচিন কৰিছোঁ। আপোনালোকে মুখখন চালে ধৰিব পাৰে, এইবিলাকত দাগ আছে অকণ অকণ। তো যোৱাকালিৰ ই সম্পূৰ্ণ সুস্থ হৈছে। তাৰপিছত সেইটো অলপমান জ্বৰ থকা নিচাকৈ লুমটো খাৰা কৰি আছে, কিন্তু ইও অলৰেডি সুস্থ হৈ গ'ল। এইটো পোৱালিটো আগৰে পোৱালি হয়। ই আজি ধৰক মোৰ ঠাইত থকা 2 মাহ মানেই হ'ল। তো আৰু এই দুটা বাৰবাৰী। তো ইয়াত এনেকুৱা এটা ছাগলী নাই যিটো ছাগলী বেমাৰ হোৱা নাই। খালি ই বগা ছাগলীজনী, বগা বাৰবাৰীজনী, এই ছাগলীজনী বেমাৰ হোৱা নাই, কোনো একো বেমাৰ হোৱা নাই। কাৰণ এইজনী ছাগলী মানে এখন ফাৰ্মৰ কাৰণে মানে ভেকচিনেশ্যন কৰি পেলাই ৰাখিছিলে যোনে বেচিছিলে। তাৰপিছত ভেকচিন থকাৰ কাৰণে এই বেমাৰ নহ'ল, বাকী চব ছাগলী বেমাৰ হ'ল। তো মই সদায় এটা কথাই কওঁ, খোলাখুলিকৈ কথা কওঁ। কোনোবাই তাত মানে বুজি পোৱালৈকে বুজি পাব, যোনে বুজি পাব নিবিচাৰে তেওঁলোকক বুজায়ো মোৰ লাভ নাই। এইবিলাক ছাগলী আপোনাৰ গেৰাণ্টেড ছাগলী হয়। এই ছাগলীটো নিয়াৰ পিছত যদি 15 দিনৰ ভিতৰতো যদি কাৰোবাৰ ঘৰত কিবা হয়, 15 দিনৰ ভিতৰত যদি কিবা বেমাৰ হৈ পেলাই মৰে, মই পইচা ৰিটাৰ্ণ নহ'লে এটা ছাগলী ৰিটাৰ্ণ। যিকোনো এটা ছাগলী, এইজনী হওক সেইজনী হওক সেইকেইটা, যিকোনো এটা ছাগলী আপোনাৰ নিয়াৰ পিছত যদি 15 দিনৰ ভিতৰত ছাগলী মৰে, তেতিয়াহ'লে মোৰ 100% এটা ছাগলী তাৰ লগত ৰিটাৰ্ণ হ'ব। মোৰ ৰেজিষ্টাৰ কপিটোত মই লিখি পেলাই দিম, গেৰাণ্টিড। কাৰণ মই জানো বাহিৰৰ পৰা অহাৰ পিছত যিকোনো ছাগলী আপুনি বৰ আনক, মই যেতিয়া বৰ আনিছিলোঁ একেলগে মই 12টা বৰ আনিছোঁ। এনেকুৱা 3টা, প্ৰথম 2টা বৰ মোৰ মৰিছে। তাৰপিছত ধৰক বাকীকেইটা বাছি ল'ব, বাকী চব থাকি গ'ল। কিন্তু এনেকুৱা এটা ছাগলী নাছিল যিটো ছাগলী বেমাৰ হোৱা নাই। তো ইয়াতো এনেকুৱা এটা ছাগলী নাই যিটো ছাগলী বগাজনী বাদ দি এটা ছাগলী নাই যিটো ছাগলী বেমাৰ হয়। চব ছাগলীয়ে বেমাৰ হৈছে, চব ছাগলীয়ে নিমুনিয়া হৈছে। সেই নিমুনিয়া পিছত সেইটো PPR লক্ষণ লয়গৈ। নিমুনিয়া পিছত সেইটো PPR লক্ষণ লয়। তো সেইটো কথাই মই আপোনালোকক ক'ব বিচাৰিছোঁ। বহুতে ক'ব পাৰে, বহুতে মোক কমেণ্টো কৰিছে, কিছুমানে কৈছে কি আপুনি নলবাৰীৰ পৰা আনিছে কি। মই নলবাৰী কোনে আনিছে, কি আনিছে সেইবিলাক মই চাই নাথাকোঁ, নেজানো। মোৰ যিটো কাম হয় মই সেইটো সদায় কৰোঁ। বাকী কোনোবাই কি কাম কৰিছে, এনেকুৱা নহয় কি অসমত খালি মই ছাগলী আনি বেচিম, বেলেগেও আনি বেচিব, বেলেগৰ কাম আছে। তো সেইটোৱে কথা, বেলেগেও এইটো ব্যৱসায় কৰিব পাৰে। মোৰ এইটো জৰুৰী নহয় কি বেলেগক কৰিব নোৱাৰিব, খালি ললিতেই বেচিব, সেনেকুৱা নহয়। তো মেইন কথা হৈছে কি ছাগলীটো নিয়াৰ পিছত মানুহজনৰ ঘৰত যি আছে নাই। মোৰ এজন মানুহে মোৰ মনত আছে, এপ্ৰিলৰ 13 তাৰিখে আহিম বুলি কৈছিলে, নাহি তেখেতে বেলেগৰ পৰা 10টা ছাগলী, মাইকী 10টা আৰু মতা এটা লৈছিলে। পিছত কিন্তু যেতিয়া বেমাৰ হোৱাৰ পিছত মোকে ফোন কৰি পেলাই কয়, দাদা ছাগলী এনেকৈ লৈছিলোঁ, মোৰ লগৰ বন্ধু, মিছা কথা কৈছে, লগৰ বন্ধু এজনৰ পৰা লৈছিলোঁ। তো ছাগলী গোটেইখিনি মানে তেনেকৈ চৰ্দি হেৰি। তাৰ মই ভিডিঅ' দিয়ক বুলি ক'লোঁ, ভিডিঅ' চালোঁ, ভিডিঅ' চাই মই কৈ দিলোঁ, এইটো PPR লাগি গ'ল। তেতিয়া নিমুনিয়া আছিল চাগে, নিমুনিয়া পিছত PPR লক্ষণ ল'লে। তো কি কৰিম, মই বোলো আপুনি ডক্টৰ মাতক, আপোনাক যিটো চিকিৎসা কম, চিকিৎসা কৰিলে আপোনালোকে বচাব নোৱাৰিব। তো চিকিৎসা কৰিলে, কিন্তু ছাগলী আপোনাৰ 2টা নে কিহে বাচিলে যায়, বাকী গোটেই 10টা ছাগলী মৰি, মানে 9টা ছাগলী টোটেল মৰি গ'ল। সেই পাৰ্টিটো আপোনাৰ আছিলে হেৰি ছাইডৰ, কি কয় ডিফু ছাইডৰ পাৰ্টি এটা আছিলে, ডিফু ছাইডৰ। তো সেই নিচিনা কিছুমান কথা আছে। মেইন কথা হৈছে কি, মই 2019 চনৰ 5 মাৰ্চৰ পৰা মই এগাৰীকৈ ছাগলী আনি বেচিছিলোঁ। তেতিয়া মানে ছাগলী বেমাৰটো কম আছিলে, আৰু ধৰক বেমাৰটো, তো তেতিয়া বেমাৰ চেমাৰ নাছিল, ছাগলীবিলাকৰ এনেকৈ বেমাৰ চেমাৰ নাছিল। তো তেতিয়া সেনেকুৱা একো টেনশ্যন নাছিলে। কিন্তু আজিকালি এনেকুৱা নহয়, আজিকালি খুব বেমাৰ বেছি হোৱা হ'ল ছাগলী গৰু। PPR আজিকালি একদম নৰ্মেল, মানে আমাৰ PPR বেমাৰটো এনেকুৱা হৈ গ'ল, মানে নৰ্মেল বেমাৰ টাইপ হৈ গ'ল, জ্বৰ চৰ্দি লাষ্টত PPR হৈ যায়। তো সেইকাৰণে কওঁ, যদি একো কথা নাই, আপোনালোকৰ পইচা মোৰ পৰা ল'লেও ল'ব, নল'লেও নাই। কিন্তু মই এটা কথা, মোৰ ছাগলী মই গেৰাণ্টি দিব ক'ব পাৰোঁ। তো এই ছাগলীটো সেই ভাইটিটোক নিদি পেলাই ইয়াৰ জেগাত মই বেলেগ এটা ছাগলী যিটো ট্ৰিটমেণ্ট কৰি ভাল হৈছে, সেই শিপেনিজৰ ছাগলীটো, তাৰ লগৰ ছাগলীটো মই দিছোঁ। সেইটো এতিয়া তাৰ ঘৰত ভালে আছে।
তো মেইন কথা হৈছে ছাগলী লোৱাটো ডাঙৰ কথা নহয়, ছাগলীকেইটা আপোনাৰ ঘৰত জিন্দা আছে নাই সেইটোৱে মেইন কথা হয়। আপুনি ফাৰ্ম এখন বনাইছে, আপোনালোকে ধৰক 1 লাখ 1.5 লাখ টকা খৰচ কৰি পেলাই বা 50,000 টকা খৰচ কৰি পেলাই ফাৰ্ম এখন বনাইছে, ধুনীয়াকৈ বনাইছে, কিন্তু ধৰক ছাগলীটো আনিছে ভেকচিন নকৰা ছাগলী এটা লৈ লৈ ঘৰত থকা ছাগলীকেইটা মাৰিলে আৰু অলৰেডি মানে যিটো ছাগলী আহিছে সেইটোও মৰিব। তো সেই মানুহজনৰ ফাৰ্মাৰজনৰ লাষ্ট টাইম মানে কি মনোবলটো ভাঙি যায়। তো সেইকাৰণে বহুত কথা চিন্তা কৰি মই সদায় ভেকচিন আপোনাক কৰি পেলাই ভেকচিন নকৰাকৈ ছাগলী নিদিওঁ। আজি তাৰিখত ভেকচিন নকৰাকৈ ছাগলী নিদিওঁ, লাগে 2 দিন ৰখাই পেলাই ছাগলী দিম, কিন্তু ভেকচিন কৰি দিম। তো মই আপোনালোকক ফুল গেৰাণ্টিত কওঁ, যদি আপুনি নিয়ে ছাগলী 15 দিনৰ ভিতৰত যদি কিবা হয় সেই ছাগলী মই আপোনালোকক পইচা ৰিটাৰ্ণ। এনেকুৱা নহয় মই কাগজখনত লিখি দিম, মোৰ যিখন পেড হয়, যিটো মোৰ ৰেজিষ্টাৰ কপি পেড হয়, তাত লিখি দিম কি যদি 15 দিনৰ ভিতৰত ছাগলী কিবা হয় সেইটো মোৰ পেনৰ ছাগলীটো ৰিটাৰ্ণ হ'ব। বাকী যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব। আৰু ছাগলী লাগিলে মোক কণ্টেক্ট কৰিব, অল অভাৰ অসম ডেলিভাৰী আছে। আৰু মই বেলেগৰ নিচিনাকৈ এনেকুৱা নহয় আজি আনি কালি দিলোঁ তেতিয়াহ'লে মোৰ ৰেটটো মই আপোনাক কমাই দিব পাৰিম। মই ৰেট মোক কমাই দিব, কিন্তু মই এটা ছাগলীত আপোনালোকে বিশ্বাস কৰক, এটা ছাগলীত কমচে কম কম হ'লেও মই 1500 টকা আৰামছে খৰচ কৰি দিওঁ এটা ছাগলীত। সেই পাত পেলালে তাতো পাত, তো 1500 টকা আৰামছে এটা ছাগলী মোৰ খৰচ হৈ যায়, তেতিয়াহে যাই পেলাই ছাগলীটো সুস্থ সবল হয়। তো মই সেইটো ৰেটত দিব নোৱাৰিম, আৰু কমচে কম 10 দিন ৰাখিবলৈ মই ছাগলী দিওঁ। তো মই সেইটো বেলেগ বাহিৰৰ পৰা আনিবলৈ যদি কোনোবা সস্তা ৰেটত দিছে মই দিব নোৱাৰিম। যদি কৈ পেলাই নাই ললিতে মোক একো কৰিব নালাগে, তেতিয়াহ'লে মই এনেকুৱা ধৰণৰ পোৱালি আপোনালোকক 14,000 টকাত আনি দিম, কিন্তু আজি আনিলোঁ মই কাইলৈ দি দিম আপোনাক। সেই পোৱালিটো সমান আজি আনিলোঁ কাইলৈ দি দিম, মই নাৰাখোঁ, এদিন নাৰাখোঁ। ভেকচিন চেকচিন একো কথা নকওঁ, আপোনালোকৰ ঘৰত যি হয় যি নহয় সেইটো আপোনালোকৰ কথা। কিন্তু আপুনি যদি কৈ পেলাই নাই মোক ছাগলীটো একদম কম্পালচৰি আপোনাৰ একদম মানে ফিট এণ্ড ফাইন কৰি দিব লাগিব, তেতিয়াহ'লে মই আপোনালোকক কৈছোঁ এটা ছাগলী 1500 টকাৰ তলত আপোনালোকে 1500 টকাৰ তলত আপোনাৰ খৰচ নহয়, তাৰ ওপৰত খৰচ হয় সদায়। এটা এণ্টিবায়'টিকৰ দাম, ইয়াক যদি মই এটা এণ্টিবায়'টিক লগাওঁ সেই এণ্টিবায়'টিকটোৰ দাম 1 গ্ৰাম এণ্টিবায়'টিক লাগিব, সেই 1 গ্ৰাম এণ্টিবায়'টিকৰ দাম আপোনাৰ 208 টকা। আৰু 5টা এণ্টিবায়'টিক মাৰোঁ, তাকো যদি মই 5টা এণ্টিবায়'টিক মাৰোঁ, ঠিক আছে। আৰু এই যিবিলাক অকণমান ৱেইট কম থাকে সেই ৱেইট কম থকাবিলাকতো এণ্টিবায়'টিকটো অকণমান ড'জটো কম হয়, কিন্তু হ'লেও আপোনাৰ মই কৈছোঁ হ'লেও মানে আপোনাৰ কমচে কম ধৰক 140 টকা 180 টকা সেনেকুৱা ৰেটৰ এণ্টিবায়'টিক আহে। মন'চেফ SB যদি মই লগাওঁ, মই আপোনালোকক কৈ দিছোঁ মন'চেফ SB যদি মই লগাওঁ, কাৰণ বেলেগ ঔষধত আপোনাৰ ভালেই নহয়, আৰু টাইম টেবুলৰ কথা আছে, তাৰ লগত আৰু 4-5টামান ইনজেকশ্যন মিলাই পেলাই মাৰাৰ পিছতহে আপোনাৰ ছাগলীটো সুস্থ সবল হৈ গ'ল। তো সেইটোৱে কথা হয়। বাহিৰৰ পৰা অহা ছাগলী যদি মানে চবেই বাচিলে হয়, আজি অসমত গলিয়ে চিৰহি, গলিয়ে বাৰবাৰী, গলিয়ে বৰ বা গলিয়ে আপোনাৰ কি হয় ধৰক বিটেল চব হ'ল হয়, কিন্তু নাবাচাৰ কাৰণে ছাগলীটো নাবাচাৰ কাৰণে মানুহে আনিছে দিছে, মানুহে লৈ গৈছে, কোনো কণ্টেক্ট নাই। এতিয়া মোক ধৰক ক'ব পাৰিব, অলৰেডি মই 2-3 মানুহৰ মুখত শুনিছোঁ। এনেকুৱা নহয় কি একদম মই মানে মোৰ পৰাই নিয়া ছাগলী মৰা নাই, অলৰেডি আগতে এনেকৈ মই দিয়া ছাগলী বহুত মৰিছে। ভেকচিন কৰি পেলাই দিছোঁ বুলি কয়, সিহঁতৰ কথা শুনি পেলাই হয় ভেকচিন আছে বুলি ভাবোঁ, কিন্তু যাই পেলাই নাই নাবাচে যায়, মৰি যায়। তো সেইটোৱে কথা হ'ল, আপোনালোক খোলাখুলিকৈ কৈ দিছোঁ, যদি ছাগলী লাগে মোক কণ্টেক্ট কৰিব, নিশ্চয় আপোনালোকে পাই যাব। আৰু ভাল লাগিল যদি ভিডিঅ'টো চাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ, নেক্সট টাইম ভিডিঅ' পাব। থেংক ইউ, অল দ্য বেষ্ট, ধন্যবাদ।